আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আমালৈ এইমাত্ৰ অহা এটা খবৰ মতে বিশিষ্ট উদ্যোগপতি সূৰ্যনন্দন চৌধুৰীৰ ছোৱালী নন্দিনী চৌধুৰীক আজি অচিনাক্ত দুৰ্বৃত্তই গুৱাহাটীৰ মাজমজিয়াৰ পৰাই অপহৰণ কৰি লৈ যায়। এই ঘটনাৰ আঁৰত কোনোবা সন্ত্ৰাসবাদী সংগঠন জড়িত আছে নে কোনোবাই ব্যক্তিগত শত্ৰুতা পূৰণ কৰিবলৈ এই দুষ্কাৰ্য সংঘটিত কৰিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই। धर्मदेवाधिकारस्ते मा फलेषु कदाचित् কোন তুমি কি লুকুৱাই ৰাখিছা এই মুখাখনৰ আঁৰত? কি তোমাৰ কাহিনী, কি তোমাৰ পৰিচয়? মোক আজি সকলোখিনি উত্তৰ লাগিব তোমাৰ পৰা অবিনাশ। মই এটা হাতৰ প্ৰশ্ন যিটো উত্তৰ তুমি কেতিয়াও উলিয়াব নোৱাৰা। তুমি যদি মোৰ পৰিচয় জানিব বিচাৰিছা তেনেহলে এটা কথাই জানি থোৱা, মই এজন বিদ্ৰোহী বিপ্লৱী খলনায়ক। তুমি মোক জোৰ নকৰিবা। মোৰ এই বুকুখনত আন কাৰোবাৰ নাম লিখা আছে আঁতৰি জন্মৰ পৰা। আঁতৰি যদি যাব লাগি এই পৃথিৱীৰ পৰাই যাম। আৰু মোৰ প্ৰেমৰ যদি জোৰ আছে, মোৰ বিশ্বাস তোমাৰ বুকুত লিখা থকা অন্য কাৰোবাৰ সেই নাম এদিন হলেও মচ খাবই। আৰু তাত তেজেৰে লিখা থাকিব কেৱল মোৰ নাম, নন্দিনী। জিৰণি হোৱা না আধৰুৱা কবিতা কি মনা হোৱা না। ক'ত বিচাৰো মই সিহঁতক? ক'ত বিচাৰো? বিচাৰি নাপালে মই কি কৰিম এতিয়া? নাই নাই, মই হাৰিব নোৱাৰো। কোন তই? মই এন্ধাৰৰ ৰজা।